হ্যালো স্টুডেন্ট, আজির এইটো ভিডিওত আলোচনা করা বিষয়বোৰ হল বৃহৎ দূৰত্বৰ ব্যৱহাৰিক একক, ত্ৰিকোণমিতিক পদ্ধতিৰে খাদ্য বস্তুৰ উচ্চতা, ত্ৰিকোণমিতিক পদ্ধতিৰে অখাদ্য বস্তুৰ উচ্চতা। Topics to be covered today are practical units of large distances, triangulation method for the height of an accessible object, triangulation method for the height of inaccessible object. So today first measurement of length. So question is, what is length? মানে দৈর্ঘ্য কি? দৈর্ঘ্য হল দুটা বিন্দুর মাজত দূরত্বক দৈর্ঘ্য কয়। তার মানে এইটো দৈর্ঘ্য। The distance between 2 points is called length. That means length has 2 end points. মানে দৈর্ঘ্যর দুটা মূল আছে। এইটো প্রথম মূল আর দৈর্ঘ্যর এইটো দ্বিতীয় মূল। তো স্কোপ অফ লেন্থ মানে দৈর্ঘ্যর পরিসর। দৈর্ঘ্যর পরিসর দেখা, দৈর্ঘ্যর পরিসর মানে কিমান দৈর্ঘ্যৰ পৰা আৰম্ভ কৰি কিমান দৈৰ্ঘ্যলৈকে আমাৰ পদাৰ্থ বিজ্ঞানত পঢ়ে। নিউক্লিয়াছৰ দৈৰ্ঘ্য হল 10⁻⁻15 মিটাৰ। ইয়াৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ দৈৰ্ঘ্য মানে ইউনিভাৰ্স ইউনিভার্সের দৈর্ঘ্য 10⁻26 মিটার। তার মানে পদার্থ বিজ্ঞানত আমি নিউক্লিয়াস এটার দৈর্ঘ্যৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ দৈৰ্ঘ্যলৈকে আলোচনা কৰিম আৰু এইটোৱে হল দৈৰ্ঘ্যৰ পৰিসৰ অৰ্থাৎ স্কোপ অফ লেন্থ। এতিয়া দৈর্ঘ্য মেজার করতে দুটা মেথড ইউজ করা হয়। মেথডস অফ মেজারিং লেন্থ। There are two types, মানে দৈর্ঘ্য মেজার করার দুটা মেথডস আছে। এটা হল ডাইরেক্ট মেথড আর একটা হল ইনডাইরেক্ট মেথড। ডাইরেক্ট মেথড আর ইনডাইরেক্ট মেথড মানে প্রত্যক্ষ পদ্ধতি আর পরোক্ষ পদ্ধতি। প্রত্যক্ষ পদ্ধতি আর পরোক্ষ পদ্ধতি। তো ডাইরেক্ট মেথড আমি কেতিয়া ইউজ কৰিম, ইনডাইরেক্ট মেথড আমি কেতিয়া ইউজ কৰিম, এটাৰ পিছত এটা মই কৈ আছো। তো ডাইরেক্ট মেথড যেতিয়া
ডাইরেক্ট মেথড। যেতিয়া আমি দৈৰ্ঘ্যৰ কেইটা মূৰ থাকে, দুটা মূৰ, যেতিয়া আমি দৈৰ্ঘ্যৰ দুটা মূৰতে যাব পাৰিম তেতিয়া আমি ডাইৰেক্ট মেথড ইউজ কৰিম। When the two ends of a length are reachable, then we are using direct method to measure the length. যেতিয়া দৈৰ্ঘ্যৰ দুটা মূৰতে আমি যাব পাৰিম তেতিয়া আমি ডাইৰেক্ট মেথড ইউজ কৰিম। যেনেকুৱা আগমনিৰ পৰা ধুবুৰীৰ দূৰত্ব, আগমনিত আমি যাব পাৰিলো, আগমনিৰ পৰা ধুবুৰীতো আমি যাব পাৰিম। তো এই আগমনিৰ ধুবুৰীৰ দৈৰ্ঘ্য, তো ধুবুৰী এটা মূৰ হ'ল, আগমনি এটা মূৰ হ'ল, দুটা মূৰতে আমি যাব পাৰিম, তেতিয়া আমি ডাইৰেক্ট মেথড ইউজ কৰিম। আৰু ডাইৰেক্ট মেথড ইউজ কৰাৰ কাৰণে আমি কি কি ইনস্ট্ৰুমেন্ট ইউজ কৰিম জানা? মিটাৰ স্কেল। মিটাৰ স্কেল, গাড়ীৰ চকাত এখন আমি স্কেল বনাই দিম, গাড়ীৰ চকাৰ পৰিধিৰ মাপ লৈ কিমান হয়, সেইটো গাড়ীৰ চকা ধৰা 2 মিটাৰ পৰিধি, তো গাড়ীৰ চকা ঘূৰিব, কিমান ঘূৰি কিমান বাৰ ঘূৰি ধুবুৰী পালো, পিছত আমি সেইটো ক্যালকুলেশন কৰিব পাৰিম। তো ডাইরেক্ট মেথড ইউজ করার কারণে আমি ইউজ করো জেনারেলি মিটার স্কেল। তো মিটার স্কেল দি আমি লোয়েস্ট কিমান দূরত্ব মেজার কৰিব পাৰো? 1 মিলিমিটার। ইয়াতকৈ কম দূৰত্ব আমি মিটাৰ স্কেল দি জুখিব নোৱাৰো। সেই কাৰণে ইয়াক কি কোৱা হয়? লিষ্ট কাউন্ট বা লঘিষ্ঠ যোগ। এইটো ইকুয়াল টু 10⁻³ মিটার। কিন্তু যেতিয়া দূৰত্ব 10⁻³ মিটাৰতকৈ, যেতিয়া দূৰত্ব 10⁻³ মিটাৰতকৈ কম হ'ব, তেতিয়া আমি মিটাৰ স্কেল ব্যৱহাৰ কৰিব নোৱাৰিম। তেতিয়া দূৰত্ব মেজাৰ কৰাৰ কাৰণে আমি দুটা বস্তু ইউজ, 2-3টা ইনস্ট্ৰুমেন্ট ইউজ কৰো। আৰু কৰো কিছুমান আছে, তাৰে তোমালোকে ক্লাছ 11ৰ প্ৰেক্টিকেলত পাবা। এটা আছে ভাৰ্নিয়াৰ কেলিপাৰ্ছ আৰু স্ক্ৰু গজ। তো ভার্নিয়ার স্কেল বা ভার্নিয়ার কেলিপার্স বা ভার্নিয়ার স্কেলে কম, সেইটো দিয়ে আমি মিনিমাম জুখিব পাৰো ইমান মিলিমিটাৰ, মানে 10⁻⁴ মিটাৰ। ইয়াতকৈ কম দূৰত্ব জুখিবলৈ আমি ইউজ কৰিম স্ক্ৰু গজ, 0.01 মিলিমিটাৰ। এইটো equivalent to 10⁻⁵ মিটার। এইবিলাক প্ৰেক্টিকেলত পাই যাবা কেনেকৈ আমি ইউজ কৰিম, বুজিছা? তো ডাইৰেক্ট মেথড কেতিয়া ইউজ কৰিম? যেতিয়া আমি দৈৰ্ঘ্য দুটা মূৰতে যাব পাৰিম। তো ইনডাইৰেক্ট মেথড ইউজ কেতিয়া কৰিম? indirect method. Indirect method মানে হয়তো আমি দৈৰ্ঘ্যৰ দুটা মূৰ আছে, এটা মূৰত যাব পাৰো, আনটো মূৰত যাব নোৱাৰো, হয়তো দুটা মূৰতে যাব নোৱাৰো। তেনেকুৱা দৈৰ্ঘ্য মেজাৰ কৰাৰ কাৰণে আমি ইনডাইৰেক্ট মেথড ইউজ কৰো। তো ইনডাইরেক্ট মেথড ইউজ করা বহুত পদ্ধতি আছে, তারে কেইটামান পদ্ধতি কম। রিফ্লেকশন মেথড মানে প্রতিফলন পদ্ধতি,
ট্রায়াঙ্গুলেশন মেথড মানে ত্রিকোণমিতিক পদ্ধতি, প্যারালেক্স মেথড, অসমীয়াত কয় লম্বন পদ্ধতি, ইনডাইরেক্ট মেথডত পড়ে। ইনডাইরেক্ট মেথড কেতিয়া ইউজ কৰিম, যেতিয়া দৈৰ্ঘ্যৰ আমি অন্তত দুটা মূৰ থাকে, অন্তত এটা মূৰত আমি যাব নোৱাৰো। যেনেকুৱা এক্সাম্পল, এইটো এটা টাৱাৰ আছে বা মাউন্টেন, মাউন্টেনৰ হাইট জুখিব লাগে। আমি মাউন্টেনৰ হাইটৰ জুখিবলৈ এই মাউন্টেনৰ ভিতৰৰ বিন্দুটোত আমি যাব নোৱাৰো, বা মাউন্টেনৰ এই টিপুতো আমি যাব নোৱাৰো। তাৰমানে এই দুটা বিন্দু আমাৰ কাৰণে অসাধ্য, মানে আমাৰ হাতত নপৰে। বুজিছা? তো এইবোৰ হল এই মাউন্টেনৰ উচ্চতা, মানে পৰ্বতৰ উচ্চতা জোখাৰ কাৰণে আমি ইনডাইরেক্ট মেথড ইউজ করিম, কারণ দুটা বিন্দুত আমি যাব নোৱাৰিম। We can't reach the two end points of a mountain. Another example, যে the distance of a planet, মানে গ্রহর দূরত্ব পৃথিবীর পৰা। তো আমি এই পয়েন্টত যাব পাৰিলো, কিন্তু এইটো পয়েন্টত যাব নোৱাৰিম নহয়। প্লানেটৰ এইটো পয়েন্টত আমি যাব নোৱাৰিম, তাৰ মানে এটা মোৰ এক্সেসিবল নহয়, আমাৰ হাতত নহয়। তেতিয়া আমি ইউজ কৰিম ইনডাইৰেক্ট মেথড, প্যারালেক্স মেথড। তো এতিয়া মই অলপ রিফ্লেকশন মেথডৰ আইডিয়াটো দিওঁ। এইটো চেপ্টাৰ জাস্ট নলেজৰ কাৰণে। ইয়াৰ পিছৰ পৰা অৰিজিনাল ফিজিক্স আৰম্ভ হ'ব, মানে পিছৰ চেপ্টাৰৰ পৰা। রিফ্লেকশন মেথডত কি কৰা হয়, যে এইটো হল ওচেন, আৰু এইটো ওচেনৰ থকা তলৰ মাটিখিনি। রিফ্লেকশন মেথড, এইটো মেথডক কোৱা হয় সোনার। ইয়াত কি কোৱা হয়, আমি ইয়াত শিপ এটা লৈ যাম, জাহাজ এটা লৈ যাম। জাহাজটোতে এটা রিসিভার আছে, এটা ট্রান্সমিটার আছে। রিসিভারটো কি কৰে, শব্দ তরঙ্গ পঠিয়াই দিয়ে। ইয়াত দেখা, ইয়াত এটা বিন্দু, এইটো দৈৰ্ঘ্যৰ এটা বিন্দুত আমি যাব পাৰো, আনটো বিন্দুত আমি যাব নোৱাৰো। সাগৰৰ তলিত আমি যাব নোৱাৰিম। এই জাহাজটোত একটা যন্ত্র লোৱা হয়, মোবাইলৰ নিচিনা। মোবাইল যেনেকুৱা ফোন কৰিলে ৱেভ তৰংগ এটা গুচি যায়, তেতিয়া মোবাইলটো কি হয়, ট্ৰান্সমিটাৰ। আৰু সেই তৰংগটো মানে সেই তৰংগটো আন এজনে তাৰ মোবাইল দি ৰিচিভ কৰিব। তাৰ মানে এইটো বুজাইছো, তোমালোক মোক ফোন কৰিছা, তো তোমালোকৰ মোবাইলটো ট্ৰান্সমিটাৰ, তোমালোকৰ মোবাইলৰ পৰা তৰংগ আহিল, সেই তৰংগটো মোৰ মোবাইলত ৰিচিভ কৰিম, তেতিয়া মোৰ মোবাইলটো ৰিচিভাৰ হ'ব। ইয়াত দুটাই আছে, রিসিভারও আছে, ট্রান্সমিটারও আছে। লগতে ইয়াত সময় মেজার করার কারণে স্টপ ওয়াচ বা ওয়াচ আছে আর কি, সময় মেজার করার কারণে ঘড়ি আছে। ট্রান্সমিটারে তরঙ্গ একটা পঠাই দিলে এই তরঙ্গ কি হল,
এই সাগৰৰ তলিত গৈ ধাক্কা খালে, ধাক্কা মানে প্ৰতিফলন ঘটি আকৌ তৰংগটো উভতি আহিব। তেতিয়া সেই ৰিচিভাৰে সেই তৰংগটো কি কৰিব? গ্ৰহণ কৰিব। তৰংগটো গুচি গ'ল। তো তৰংগটো ইয়াৰ পৰা গুচি গ'ল, সাগৰৰ তলিত প্ৰতিফলিত হৈ আকৌ ঘূৰি আহিল। তো যাওঁতে কিমান সময় লাগিল সেইটো আমি টি সময় লাগিল বুলি ধৰিলো, আৰু এইটো আমি ঘড়ীৰ সহায়ত জুখিব পাৰিলো। তো তৰংগ মানে শব্দ তৰংগ দিয়া হয়, একচুৱেলি সাউন্ড ওয়েভছ। ইয়াত শব্দ তৰংগ পঠিওৱা। তো পানীত শব্দৰ বেগ কিমান সেইটো আমি জানো। তো পানীত শব্দৰ বেগ ভি ধৰিলো। পানীত শব্দৰ বেগ ভি ধৰিলো, ঠিক আছে। এই শব্দ তৰংগ হয়। তৰংগটো গুচি গ'ল, সাগৰৰ তলিৰ পৰা প্ৰতিফলিত হৈ ঘূৰি আহিল, ঠিক আছে। আহোঁতে কিমান সময় লাগিল ঘড়ীৰ সহায়ত জুখিলো। এতিয়া ধৰিলো এই ইয়াৰ পৰা এইখিনি দূৰত্ব এছ, ইয়াৰ পৰা এইখিনি দূৰত্ব সাগৰৰ পৃষ্ঠৰ পৰা সাগৰৰ তলিলৈ দূৰত্ব এছ। তাহলে সাগৰৰ তলিৰ পৰা সাগৰৰ পৃষ্ঠৰ দূৰত্ব কিমান হ'ব? এছ। যাওঁতে আহোঁতে কিমান সময় লাগিল? টি। পানীত শব্দৰ বেগ কিমান? এইটো আমি জানো, পানীত শব্দৰ বেগ কিমান? ভি। আমি এটা বস্তু জানো নহয় যে বেগ হল দূরত্ব বাই সময়। বেগ কিমান? ভি। সময় কিমান? টি। তো তরঙ্গটো কিমান দূরত্ব অতিক্রম করিল? যাওঁতে এক্স করিল, আহোতে এক্স করিল, তো টুৱাইচ এস। ইয়াত রিফ্লেকশন ঘটিছে কাৰণে এইটো মেথডক রিফ্লেকশন মেথড কৰা হয়, আৰু এইটোৰ নাম হয় সোনার। তেনেহলে টুৱাইচ এস ইকুৱেল টু কি লিখিব পাৰা? ভি ইনটু টি ইকুৱেল টু টুৱাইচ এস। এস ইকুৱেল টু এইটো হেৰালে হাফ ভি ইনটু টি। আমি ভি জানো, পানীত শব্দৰ বেগ জানো, সময় জানো, তো দূরত্ব ওলাল নে নাই? কার দূরত্ব ওলাল? সাগরের গভীরতা ওলাল নে নাই? ডেপথ অফ দ্য সি ওলাল নে নাই? ইন দিস ওয়ে উই ক্যান মেজার দ্য ডেপথ অফ এন ওশেন, ঠিক আছে। এইবিলাক খালি জানিব লাগে, গতিকে বুজাটো মেইন। এইটো বুজিলা, ফিনিশ। নেক্সট মই কিছুমান কি প্ৰেক্টিকেল ইউনিটস of large distance. Practical units of large distance মানে বৃহৎ দূরত্বৰ ব্যৱহাৰিক একক। অসমীয়াত কম বৃহৎ দূরত্বৰ ব্যৱহাৰিক একক। সেই এককবোৰ কি কি জানা? AU ইংলিছত কোৱা হয় এষ্ট্ৰোনমিকেল ইউনিট, বা শর্টকাট কোৱা হয় AU। 2 নম্বৰ আলোক বর্ষ, মানে লাইট ইয়ার, শর্টকাট কোৱা হয় LY। 3 নম্বৰ পারসেক, মানে পার সেক, প্যারালেকট্রিক সেকেন্ড, এটু প্যারালেকট্রিক সেকেন্ড, শর্টকাট কোৱা হয় PC।
এইকেইটা হ'ল প্ৰেক্টিকেল ইউনিটছ অফ লাৰ্জ ডিষ্টেন্স। তো এইকেইটা মই এটা এটাকৈ স্টাডি কৰিম, আলোচনা কৰিম। ঠিক আছে, নাম্বাৰ 1 এ ইউ মানে এ ইউ। এ ইউ কিমান? তো এইটো হ'ল sun and earth revolving around the sun in an elliptical orbit, মানে পৃথিবীর কক্ষপথটো ডিমা আকৃতির উপবৃত্ত। তার মানে চন্দ্র কি পৃথিবী আৰু সূৰ্যৰ দূৰত্বটো কেতিয়াবা বেছি থাকে, কেতিয়াবা কম থাকে। সেইকাৰণে কি লোৱা হয়, এই দূৰত্বটোৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বটোৰ গড় লোৱা হয়, আৰু গড় দূৰত্বটোকে কোৱা হয় এষ্ট্ৰনমিকেল ইউনিট। কাৰণ পৃথিৱীৰ দূৰত্ব আৰু সূৰ্যৰ দূৰত্ব সকলো সময়তে একে নাথাকে। সেইকাৰণে এই দূৰত্বটো কি, এইবিলাক সকলো সময়তে দূৰত্ব একে নাথাকে। সেইকাৰণে কি কৰা হয়, এই দূৰত্ববিলাকৰ যিমান দূৰত্ব নিল ডিভাইডেড বাই কৰি দিল, গড় ওলাই গ'ল। তাৰ মানে সূৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূরত্ব এ ইউ অর্থাৎ ইংলিশত এ ইউ বলে। The average distance between the sun and earth is called 1 astronomical unit, and 1 astronomical unit হইছে 1.496 into 10 to the power 11 meter। বুঝিলা? এতিয়া আহিব লাইট, আলোক বর্ষ। আলোক বর্ষ বা লাইট ইয়ার, লাইট ইয়ার বায়ু পূর্ণ মাধ্যমত পোহরে 1 বছৰত অতিক্রম করা দূরত্ব এক আলোক বর্ষ বলে। ইংলিশত কৈ দিওঁ, the distance covered by light in vacuum in 1 year is called 1 light year. The distance covered by light in 1 year in vacuum is called 1 light year. তো তার মানে কি, ডিস্টেন্স ফর্মুলা কি জানো, ডিস্টেন্স ইকুয়াল টু ভেলোসিটি ইনটু টাইম। তার মানে ডিস্টেন্স টু কি, 1 আলোক বর্ষ 1 লাইট ইয়ার। ভেলোসিটি কার ভেলোসিটি, কার বেগ, পোহরের বেগ। পোহরের বেগ, সময় কত, সময় 1 বছর মানে 1 ইয়ার। তো বায়ুত পোহরের বেগ কিমান জানা,
3 into 10 to the power 8 meter per second. এইটো মানে পোহৰে 1 সেকেন্ডত 3 লাখ কিলোমিটার যাব পাৰে। 1 সেকেন্ডত পোহৰে 3 লাখ কিলোমিটার যাব পাৰে। কিলোমিটাৰত লিখিলে হল হয় 5 কিলোমিটার পার সেকেন্ড। তার মানে পোহৰে 1 সেকেন্ডত 3 লাখ কিলোমিটার যায়। আর মিটারত লিখিলে 10 to the power 8 মিটার পার সেকেন্ড। 1 ইয়ার মানে 365 days। 3 into 10 to the power 8 মিটার পার সেকেন্ড, তার মানে এইটো সেকেন্ডত আনিব লাগিব। এক দিনত 24 আওয়ার্স, ঠিক আছে। 1 আওয়ারত 60 মিনিট, 1 মিনিটত 60 সেকেন্ড। দিন 65 ডেজ। এক দিন মানে কিমান? 24 ঘন্টা। 24 ঘন্টা লিখিলো। 1 ঘন্টাত কিমান সেকেন্ড? এই 1 ঘন্টাত কিমান মিনিট? 60 মিনিট। 1 মিনিটত কিমান সেকেন্ড? 60 সেকেন্ড। বুজিছা? এনেকৈ লিখি দিম নেকি সৰু সৰু যে এইটো ডেট আহিল, আৱাৰ, মানে এইটো দিন আছিল, এতিয়া ঘন্টাত আনিলো। ঘন্টাৰ পৰা যদি মিনিটত আনো, কাৰণ আৱাৰত কিমান? 60 মিনিট। মিনিটটো যদি মই সেকেন্ডত আনো তেনেহ'লে 60 সেকেন্ড। এইটো কৰিলে তোমালোকৰ এইটো কৰিলে ভেলুটো পাহৰি গলো, কিবা এটা পাই যাম ইমান মিটাৰ। এইটো ক্যালকুলেশন কৰিলে তোমালোকে কিমান লাইট ইয়াৰ পাই যাবা, ঠিক আছে। ক্যালকুলেশনটো পাহৰি গলো। আচ্ছা, এইটো 1 লাইট ইয়াৰ। এতিয়া এইবাৰ যেটো পঢ়াব যাম সেইটো হল পারসেক। এইটো টান আছে, মই এটা বস্তু দেখাম। এইটো 1 মিটার, এইটো 1 মিটার, এইটো 1 মিটার দিল, তেনেহলে এই অ্যাঙ্গেলটো কিমান হ'ব? 60 ডিগ্রি। তেনেহলে এই 1 মিটারক মই 60 ডিগ্রি, কিমান ডিগ্রি আছিল? 60 ডিগ্রিতে এইখিনি গল, তেনেহলে 30 ডিগ্রি কৰিলে এইখিনি আহিল হয়। 1 মিটারে, তার মানে 1 মিটারে কিমান অ্যাঙ্গেল ইয়াত সাবটেন কৰিলে হয়, কিমান কোণ উৎপন্ন কৰিলে। তো 1 মিটার যদি মই 15 ডিগ্রি কৰিলে কিমান গল হয়? আৰু বাঢ়ি গল হয়। এখানে 15 ডিগ্রি, বুঝিছা? 1 মিটার হলে 60 ডিগ্রি, কারণ 1 মিটার মানে এইটো 60 ডিগ্রি হবে। এই 1 মিটারে 30 ডিগ্রি কোণ কৰিবলৈ গলে এই দূৰত্বটো বাঢ়ি গল হয়। এতিয়া 1 মিটারে 15 ডিগ্রি কৰিব গলে এই দূৰত্বটো বাঢ়ি গল হয়। তেনেহলে 1 মিটারে 1 ডিগ্রি কৰিবলৈ কিমান দূৰত্ব যাব লাগিল হয়? বহুত যাব লাগিল হয় 1 ডিগ্রি। বুঝিছা? কথাটো বুঝিছা? তেনেহলে 1 ডিগ্রি, তাহলে এইটো 1 ডিগ্রি, 1 ডিগ্রি মানে 60 মিনিট। এটা 60 মিনিট কোণ কৰিবলৈ এই 1 মিটার বহুত দূৰত্ব যাব লাগিল হয়। কথাটো বুঝিছা? তেনেহলে 1 মিনিট কৰিবলৈ এই 1 মিটারে 1 মিনিট কোণ কৰিবলৈ হলে আৰু এই দূৰত্বটো আৰু বাঢ়ি গল হয়। 1 মিনিটত আকৌ কিমান সেকেন্ড? 1 মিনিটত আকৌ কিমান সেকেন্ড? কাৰণ 1 মিনিটত আকৌ 60 সেকেন্ড। এতিয়া ধৰা 1 মিটারে
1 মিনিট করতে 10 লাখ কিলোমিটার হল ইমান মিটার হল 1 মিনিট করতে একটু দিব করা নেই তার মানে 1 মিনিট করতে আর এই 1 মিটারে যদি 1 সেকেন্ড কোন কৰিব লগা হয় তেনেহলে কিমান দূরত্ব যাব লাগিব বহুত দূরত্ব যাব লাগিব তার মানে কোন যিমানে কমি 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 যাব সিমানে এই দূরত্বটো বাড়ি বাড়ি যাব তো আহা এতিয়া পার্সেকর সেকেন্ড পৃথিবীর কক্ষপথৰ ব্যাসার্ধয় যিখিনি 1 সেকেন্ড কোন যিখিনি দূরত্ব হয় এটা তো দূরত্ব হয় মানে পৃথিবীর কক্ষপথৰ ব্যাসার্ধয় যিখিনি 1 সেকেন্ড কোন উৎপন্ন করে সেই দূরত্বক 1 পারসেক বলে তার মানে the angle subtended by the radius of the orbit of the earth is equal to 1 arc second, then the distance is called 1 parsec. English. পৃথিবীর কক্ষপথ তার মানে একটু হল সূর্য পৃথিবীর কক্ষপথ একটু পৃথিবী মানে আর্থ পৃথিবীর কক্ষপথ একটু পৃথিবীর কক্ষপথের ব্যাসার্ধ কি 1 অ্যাস্ট্রোনমিক্যাল ইউনিট কারণ সূর্য আর পৃথিবীর দূরত্ব কি কোয়া হয় 1 অ্যাস্ট্রোনমিক্যাল ইউনিট পৃথিবীর ঠিক আছে পৃথিবীর সূর্য দূরত্ব 1 অ্যাস্ট্রোনমিক্যাল ইউনিট মানে 1.4 কিমান আছিল 1 অ্যাস্ট্রোনমিক্যাল ইউনিট মানে হল 1.496 into 10 to the power 11 মিটার ইমান দূরত্ব 1 সেকেন্ড কোন কৰিব লাগিব কিমান কোন 1 সেকেন্ড কোন কৰিব লাগিব কিমান কোন 1 সেকেন্ড তেনেহলে ইমান দূরত্ব 1 সেকেন্ড কোন করতে কিমান দূরত যাব লাগিব কারণ কোন যিমানে কৰিব কোন যিমানে কমি যাব এই যে কোন এইটো 60 ডিগ্রি 30 ডিগ্রি 15 ডিগ্রি যিমানে কোন কম কৰি যাবা ইমানে দূরত্বটো বাড়ি বাড়ি গুছি যাব 1 মিটাৰৰ কাৰণে 1 সেকেন্ড কিমান দূরত যাব লাগিব আৰু এটো তো 1 মিটাৰ নহয় 1.496 into 10 to the power 11 মিটার ইমান দূরত্ব 1 সেকেন্ড কোন কৰিবলৈ কিমান দূরত যাব লাগিব যেতিয়া যাব তেতিয়া এই দূরত্বখিনি পাব 1 পারসেক তো তোমালোকক মই ইয়াৰ আগতে শিকাইছিল যে কি শিকাইছিল যে কোন মানে হল চাপ বাই ব্যাসার্ধ তো এইখিনি বুঝা কোন হল হৈছে কোন হল 1 সেকেন্ড ঠিক আছে আৰু এইটো আকৌ গুটি এনেকৈ বৃত্ত এটা কৰিলে কি হ'ব এইখিনি হ'ব চাপ মানে কি 1 অ্যাস্ট্রোনমিক্যাল ইউনিট কারণ এইখিনি চাপ এইটো গুটি ব্যাসার্ধ এটা ধৰিলা কোন মানে বৃত্তৰ চাপ বাই ব্যাসার্ধ তো ইয়াৰ পৰা এইখিনি ব্যাসার্ধ কিমান এই ব্যাসার্ধখিনি হল 1 পারসেক
এতিয়া যদি এইটো আমি গোটেই এটা বৃত্ত বুলি ধৰি লওঁ তেনেহ'লে 1 পাৰসেক মানে 1 astronomical by 1 second, এইটো 1.496 into 10 to the power 11 মিটাৰ। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ 1 সেকেন্ড এইটো ৰেডিয়নত আনিব লাগিব 4.85 into 10 to the power -6 ৰেডিয়ান হয়। 1 সেকেন্ড ইকুৱেল টু ইমান ৰেডিয়ান আগৰ ভিডিঅ'ত আছে এইটো। তো এইটো দিয়ে এইটো যেতিয়া ডিভাইড কৰি দিম তেতিয়া হ'ব 3.08 into 10 to the power 16 মিটাৰ। তাৰ মানে 1 পাৰসেক মানে হল ইমান মিটাৰ। আৰু এই পাৰসেকটো হল সকলোতকৈ দূৰত্বৰ আটাইতকৈ ডাঙৰ ব্যৱহাৰিক একক। ইয়াৰ ওপৰত আৰু দূৰত্বৰ একক নাই। ক্লিয়াৰ? অলপ জিঅমেট্ৰিকেল নলেজ লাগিব। তো তোমালোকক এতিয়া কিছুমান তোমালোকে ক্লাছ 10ত ত্ৰিকোণমিতি পঢ়িছা। ত্ৰিকোণমিতি এইটোও পঢ়িছা যে টাৱাৰ এটা বা গছৰ এটাৰ উচ্চতা কেনেকৈ জোখা হয়। কিন্তু তোমালোকে সেইটো টাৱাৰ এটাৰ উচ্চতা বা গছ এটাৰ উচ্চতা জোখাৰ কাৰণে তোমালোকক এংগেল অফ এলিভেশন মানে উঠন কোণ পতন কোণৰ বিষয়ে জানিছিলা। কিন্তু এইটো জানিছিলা নে নাই নাজানো যে এই উঠন কোণ আৰু পতন কোণ কেনেকৈ মেজাৰ কৰা হয়। এইটো মেজাৰ কৰা হয় সেপ্টেন্ট এটা ইনস্ট্রুমেন্ট। it is used to measure the angle between two objects. এইটো দি আমি দুটা বিন্দুৰ মাজৰ বা দুটা বস্তুৰ মাজৰ কোণ জোখো। এইটো কেনেকুৱা দেখা। ইয়াত এখন স্কেল থাকে, ঠিক আছে। ইয়াৰ লগত এনেকুৱা মুভেবল কৰা এটা আৰ্ম থাকে। তাৰপিছত ইয়াৰ লগত এখন মিৰৰ থাকে মানে দাপন। এইটো মই ভিডিঅ' জৰিয়তে দেখাম ইয়াৰ লগতে। তাৰমানে এইটো এনেকৈ মুভ কৰিলে এই দাপনটো এনেকৈ আছে, দাপনটো এনেকৈ মুভ কৰে। আৰু এইটো যেতিয়া এনেকৈ মুভ কৰে এইটো এই পিনে আহি যায়। যেতিয়া এনেকৈ আহি যাব তেতিয়া ইয়াৰ পৰা আমি কোণ লিখা থাকে, কোণটো মেজাৰ কৰিব পাৰে। তাৰপিছত ইয়াত এখন মিৰৰ থাকে। এই মিৰৰটো সিলভার আধা মিরর, আধা ফাঁকা আৰু আধা হয়েছে আধা আয়না, আধা দাপন, আধা খালি থাকে। ইয়াৰ এনেকৈ এইপিনে আকৌ টেলিস্কোপ থাকে। তাৰপিছত এইপিনে আমি চকু দি দেখিম, এইটো টেলিস্কোপ। তো যেতিয়া ধৰা কেনেকৈ কোণ জোখে সেইটো মই বুজাই দি আছো। কাৰণ তোমালোকে সেপ্টেন্টৰ বিষয়ে নাজানিলে প্যারালেক্স মেথড বা লম্বন পদ্ধতি এইবিলাক বুজি নাপাবা। প্ৰথমতে আমি এই টেলিস্কোপ দি আনুভূমিক দিশত চাম।
আনুভূমিক দিশত কোনোবা এটা বস্তু চাম, কোনো এটা বস্তু, এইটো ফিক্সড, এইটো চাম। ধৰা ইয়াত টাৱাৰ আছে, দূৰত এখন টাৱাৰ আছে, বা দূৰত গ্ৰহ এটা আছে। এতিয়া এই গ্ৰহটো চোৱাৰ কাৰণে কি কৰিব লাগিব, এইটো এনেকৈ ঘূৰাব লাগিব। তাৰমানে এইটো এতিয়া ইয়াৰ পৰা, এইটো মিৰৰ ইয়াৰ পৰা এনেকৈ আনিম, বুজিছা? তাৰমানে এইখিনিৰ পৰা এইখিনি আহিম। তেতিয়া ইয়াৰ পৰা পোহৰ এনেকৈ পৰিব, পৰি ইয়াত ৰিফ্লেকশ্যন হ'ব, ঠিক আছে? এই পোহৰটো ইয়াত ৰিফ্লেকশ্যন হ'ব, প্ৰতিফলন হ'ব, এই প্ৰতিফলন হৈ এইটো আকৌ এনেকৈ গুচি যাব। যেতিয়া আমি এই গ্ৰহটো এনেকৈ প্ৰতিফলন ঘটি আমাৰ চকুত দেখিম, আমি দুটা বস্তু দেখিব পাৰিম, এইটোও দেখিম আৰু এইটোও দেখিম, হৈছে? প্ৰথমতে এইটো দেখিম, প্ৰথমতে আমি এইটো দেখিম, কাৰণ এইটো প্ৰথমতে 0ৰ লগত সেট কৰা আছে, শূন্য কোণৰ লগত সেট কৰা আছে। তেতিয়া আমি এই বস্তুটো চাম। তাৰপিছত লাহে লাহে এইটো আমি এনেকৈ ঘূৰাম, ঘূৰাই এই গ্ৰহটোৰ পৰা গ্ৰহটো চাম। যেতিয়া আমি গ্ৰহটো এনেকৈ ৰিফ্লেকশ্যন কৰিব বা প্ৰতিফলন ঘটিব, তেতিয়া আমাৰ চকুত পৰিব। আৰু এই যেতিয়া আমাৰ গ্ৰহটোৰ প্ৰতিবিম্ব আহি আমাৰ চকুত পৰিব, তেতিয়া এই যে বস্তুখিনি, এই মুভেবল আৰ্মটো ইয়াৰ পৰা এইখিনিলৈকে কিমান গ'ল, যিমানখিনি গ'ল এইখিনি লিখা থাকিব, কিমান ডিগ্ৰী গ'ল, 60 ডিগ্ৰী গ'ল না 40 ডিগ্ৰী গ'ল। যদি ইয়াৰ পৰা ইয়াত 40 ডিগ্ৰী গ'ল, তাৰ মানে এই গ্ৰহটো কিমান কোণ কৰিছে, 40 ডিগ্ৰী কোণ কৰি আছে। এনেকৈ ছেকটেন্টৰ সহায়ত কোণ নিৰ্ণয় কৰা হয়। এইটোৱে ছেকটেন্ট। আৰু এই যে ইয়াত এইটো বাহু গতি কৰিব পাৰে, ইয়াত এখন আৰু এখন দাপন আছে, দুখন দাপন থাকে, ইয়াত এখন দাপন, এই দাপনৰ লগত এইটো গতি কৰিব পাৰে, আৰু এখন দাপন আছে এইটো। এই দাপনটো অৰ্ধ দাপন, মানে এইখিনি খালী আৰু এইখিনিত দাপন আছে। ইয়াৰ পিছত টেলিস্কোপ আহিব, এইটো টেলিস্কোপ। এইটোতে আমি দুটা বস্তু চাম, এটা আনুভূমিক দৃশ্যত বস্তু আৰু আনটো এই ওখ বস্তু বা গ্ৰহৰ পৰা পোহৰ আহি এই দাপনত পৰিব, দাপনৰ পৰা আহি ইয়াত পৰিব, ইয়াৰ পৰা প্ৰতিফলিত হৈ ইয়াত পৰিব। ঠিক এনেকুৱা বস্তুটো প্ৰথমতে দেখিছা। প্ৰথমতে আমি এই ৰঙা ৰেখাটো দেখিছে, এইটো এটা আনুভূমিক দৃশ্যত বস্তু দেখিম। তাৰপিছত এতিয়া আমি ওখ বস্তুৰ পৰা যিটো পোহৰ আহিছে এইটো দেখা নাই, লাহে লাহে এইটো ঘূৰাই দিম। এই যে এতিয়া বস্তুটোৰ পৰা পোহৰ আহিলে, বস্তুটোৰ পৰা পোহৰ আহি পৰিলে, তো পোহৰ আহোঁতে এইখিনিৰ পৰা এইখিনি কিমান গতি কৰিলে, সেইখিনি কোণ এই স্কেলডালৰ পৰা আমি জুখিব পাৰিম। এতিয়া মই পঢ়াম triangulation method for the height of an accessible object. অসমীয়াত কোৱা হয় ত্ৰিকোণমিতিক পদ্ধতিৰ সহায়ত সাধ্য বস্তুৰ উচ্চতা। তেতিয়া সাধ্য বস্তু কেনেকুৱা?
খাদ্য বস্তু হল আমি উদাহৰণ হল গছ বা টাৱাৰ এটা বা বিল্ডিং এটা। বিল্ডিঙৰ ওপৰৰ বিন্দুটোত আমি যাব নোৱাৰো, কিন্তু ভূমিত থকা বিন্দুটোত যাব পাৰিম। যেতিয়া যিকোনো উচ্চতা বা দূৰত্বৰ এটা বিন্দুত যাব পাৰিম, তেতিয়া আমি খাদ্য বস্তু কম। ইয়াত দেখা, ধৰা এইটো এটা ট্ৰী, তো গছৰ তলৰ এইটো বিন্দুত যাব পাৰিম আমি। তো আমি ইয়াৰ পৰা পৰ্যবেক্ষণ কৰিছো, মানে সিটো হল পৰ্যবেক্ষণ বিন্দু, আৰু বিটো হল ভূমি বিন্দু। কাৰ ভূমি বিন্দু? গছৰ ভূমি বিন্দু। বুজিছা? এইটো এটা ট্ৰী। তো আমি ধৰা গছৰ একদম ওপৰত যাব নোৱাৰিম, কিন্তু গছৰ ঠিক মাটিৰ লগত থকা বিন্দুটোত যাব পাৰিম। তাৰমানে এই বিন্দুটো আমি এপ্ৰচেবল, মানে যাব পাৰিম। তাৰমানে এই দূৰত্বটো আমি জানো, তাৰমানে x। আৰু হাইট অফ দ্য ট্ৰী অর বিল্ডিং ধৰিল h। বুজিছা? ট্ৰী গছৰ ঔষধ যাব নোৱাৰিম, কিন্তু গছৰ তলতো যাব পাৰিম। সেইকাৰণে এইটো খাদ্য, এক্সেসিবল অবজেক্ট, অৰ্থাৎ খাদ্য বস্তু। ইয়াত প্ৰথমতে সেকটেন্ট, এই যে সেকটেন্ট বুজালো, এই সেকটেন্টটো সেট কৰিম এইপিনে। তাৰপিছত লাহে লাহে এই সেকটেন্টটো সেই বিল্ডিঙৰ বা সেই ট্ৰীৰ শীৰ্ষবিন্দুত পইণ্ট, মানে ফকাস কৰিম। তেতিয়াহ'লে সেকটেন্টটো কিমান ঘূৰিলে এই কোণটো আমি মেজাৰ কৰিব পাৰিম। তাৰমানে এই কোণটো আমি কাৰ সহায়ত মেজাৰ কৰিলো? সেকটেন্টৰ সহায়ত। এতিয়া আমি BC, কাৰণ আমি পৰ্যবেক্ষণ কৰিছো, আমি গছটোৰ পৰা অলপ দূৰত আছো, কিমান দূৰত আছো সেইটো আমি স্কেলেৰে মেজাৰ কৰিব পাৰিলো। হাইট অফ দ্য ট্ৰী আমি মেজাৰ কৰিম, এটা বিন্দুত যাব পাৰিম, এটা বিন্দুত যাব নোৱাৰিম। কিন্তু ইয়াত আমি এই কোণটোৰ সহায়ত কি কৰিলো? সেই কোণটোৰ সহায়ত গছৰ এই শীৰ্ষবিন্দু বা বিল্ডিঙৰ শীৰ্ষবিন্দুত ফকাস কৰিলো, আৰু সেকটেন্টৰ সহায়ত এই কোণটো আমি গণনা কৰিলো। এতিয়া টেন থিটা মানে কি? টেন থিটা মানে তোমালোকে লম্ব বাই ভূমি। আচ্ছা, যদি মই এই কোণটো লওঁ, কোণৰ বিপৰীত যিটো বাহু থাকে সেইটো লম্ব, তাৰমানে এইটো লম্ব। আৰু কোণৰ আৰু 90 ডিগ্ৰীৰ অপোজিটটো কি হয়? অতিভুজ। এইবিলাক জানা, 90 ডিগ্ৰীৰ অপোজিটটো অতিভুজ হয়। আৰু কোণৰ লগত যিটো লাগা থাকে সেইটো কি হয়? ভূমি। তাৰমানে h/x = tan থিটা। তেনেহ'লে h = লিখিব পাৰো x tan থিটা। আমি x টো জানো, tan থিটাটো জানো, কাৰণ সেকটেন্টৰ সহায়ত মেজাৰ কৰিলো। হাইট অফ দ্য ট্ৰী আমি মেজাৰ কৰিব পাৰিম। ঠিক আছে? এতিয়া ট্ৰায়াঙ্গুলেশন মেথড অফ এন আনএক্সেসিবল অবজেক্ট। এতিয়া আনএক্সেসিবল অবজেক্ট মানে কি? দেখা, তো ধৰা এইটো মাউন্টেন আছে, মাউন্টেন এটা হাইট মেজাৰ কৰিব খুজিছো। পৰ্বতৰ এই ওখ বিন্দুত যাব নোৱাৰিম। ঠিক ইয়াৰ লম্বভাৱে যিটো ভূমিৰ বিন্দু আছে, এইটোতো পৰ্বতৰ ভিতৰতে আছে, এইটোতো যাব নোৱাৰিম। তাৰমানে এইবাৰ দুটা বিন্দুত আমি যাব নোৱাৰিম, তাৰমানে অসাধ্য। এইটো মানে অসাধ্য বস্তু, আমাৰ পসিবল নহয়। সেইকাৰণে এইটো আনএক্সেসিবল অবজেক্ট। সেইটো মেজাৰ কৰাতে এটা পদ্ধতি আছে। তো আমি যিকোনো এটা বিন্দু সিলেক্ট কৰিব লাগিব, সি বিন্দু, এইটো হল পৰ্যবেক্ষণ বিন্দু। আৰু এইটো বি ধৰিলো।
এইটো এ ধৰিল, তাৰমানে এইটো মাউণ্টেইনৰ পৰ্বতৰ উচ্চতা এইচ বুলি ধৰিল। প্ৰথমে কি কৰিলো আমি, ইয়াত ছেকটেণ্টৰ সহায়ত এই উঠন কোণটো গণনা কৰিলো। প্ৰথমে ছেকটেণ্টটো আমি চি বিন্দুত ছেট কৰিম, তাৰপিছত সেই পৰ্বতৰ শীৰ্ষবিন্দুত ফকাছ কৰিম। তো এনেকৈ ছেকটেণ্টটো এনেকৈ মুভ কৰোঁতে কিমান কৰিলো, ছেকটেণ্টৰ পৰা এই উঠন বা এংগেল অফ এলিভেশ্যন কোণটো আমি মেজাৰ কৰিলো। এতিয়া হাইট মেজাৰ হ'ব, কাৰণ এইখিনি ডিষ্টেঞ্চ আমি ডি বুলি ধৰিলো বা এক্স বুলি ধৰিলো। আমি পৰ্বতৰ এইখিনিলৈকে যাব পাৰিম, ইয়াৰ ভিতৰতো যাব নোৱাৰিম, গতিকে হাইটটো মেজাৰ নহ'ব। কাৰণ ইয়াত দেখা cot theta 1 লওঁ, এই ট্ৰাইংগেলটো, ট্ৰাইংগেল এ বি চি, ট্রায়াঙ্গেল এ বি সি cot theta 1 নিল। cot theta মানে কি, ভূমি বাই লম্ব। এবার এইটু নিলে এইটু লম্ব হল, এইটু ভূমি হল। cot theta মানে ভূমি বাই লম্ব, ভূমি বাই লম্ব। কিন্তু দেখা আমি x2 না জানো, কারণ পর্বতের ভিতরে যাব নোৱাৰিম। তো সেই কারণে সেকেন্ডত কি করিল, প্রথমে আমি সি বিন্দুত ছেকটেণ্টটো ফিক্স করিল, তাৰপিছত ছেকটেণ্টটো এনেকৈ ঘূৰাই ঘূৰাই পৰ্বতৰ শীৰ্ষ বিন্দুত ফকাস করিল, সেই উঠন কোণ থিটা 1 টো মেজাৰ হল। যেহেতু আমি এইটো না জানো, গতিকে আমি তাৰপিছত ছেকটেণ্টটো ইয়াৰ পৰা অলপ দূৰত্ব টানি দিল ডি পইণ্টত, আৰু এই দূৰত্বটো ডি বুলি ধৰিল। তো আমি এইপিনে যাব নোৱাৰিম, কিন্তু ইয়াৰ পৰা তো এইপিনে আহিব পাৰিম। সেই কাৰণে ছেকটেণ্টটো ইয়াৰ পৰা এইপিনে আনিল, কাৰণ এইটো তো পৰ্বতৰ ৰেঞ্জৰ বাহিৰত, এইটো পৰ্বতৰ ৰেঞ্জৰ বাহিৰত। সেইকাৰণে আমি ছেকটেণ্টটো ডিৰ পৰা কত আনিলো, এইবাৰ এই ছেকটেণ্টটো চিৰ পৰা ডি আনিলো। আকৌ ছেকটেণ্টৰ সহায়ত এই থিটা কোণটো আমি মেজাৰ কৰিলো। এতিয়া এইবাৰ ট্রায়াঙ্গেল দেখা, ট্রায়াঙ্গেল এ বি ডি cot theta 2 এইটো নিলে কি এ বি ডি, গোটেইটো ভূমি হৈ আছে। ভূমিটো কি বি ডি, লম্বটো কি এ বি, বি ডি কিমান হৈ আছে, বি ডি মানে x প্লাস ডি বাই এইচ। তো এইটো ডিভাইড কৰিলে x বাই এইচ প্লাস x বাই ডি, এইটো 1 এইটো 2। দেখা আমি এইখিনি দূৰত্ব, কাৰণ পৰ্বতৰ ভিতৰত যাব নোৱাৰিম কাৰণে ছেকটেণ্টটোৰ এইপিনে আনিছো, এইপিনে অনাৰ কাৰণে আমাৰ সুবিধা হৈ গ'ল। এতিয়া এই দুটা মাইনাস কৰি দিম, 2 - 1, 2 - 1 কৰিলে কি হ'ব, এইটো মাইনাস এইটো, তো cot theta 2 minus cot theta 1, এইটো মাইনাস এইটো, তার মানে x বাই h প্লাস x বাই d, আর এইটো কি আছে মাইনাস x বাই, সরি আরো এবার, x বাই h, x by h cot theta रवा x by h plus x by d minus x by h हो गल। तो हो गल x by h is cancel, থাকিল তোমালোকৰ x by d,
আসুন 1 মিনিট। cot theta এইটু cot theta নিলে x by h, এইটু cot theta নিলে x plus d by h, ও সরি ইয়ার থাকিল d by h, ঠিক আছে, x by h, তো x h plus d by h minus x by h, এইটু ক্যান্সেল হয়ে গেল, ঠিক আছে, ঠিক আছে। তেনেহলে দেখা তাহলে cot theta 2 minus cot theta 1 equal to d by h, তো h2 এই পিনে আনিলে d by cot theta 2 minus cot theta 1, cot theta 1 আৰু cot theta 2 আমি সেকেন্ডের হয়ত মেজার করিল, আৰু আমি ইয়াৰ পৰা এইখিনি দূৰত্ব কিমান আহিলো সেইখিনি মেজার করিল, তো এইটোও জানিলো, এইটোও জানিলো, এইটোও জানিলো, তো কি হল পর্বতৰ উচ্চতা জুখিব পাৰিবা। থ্যাংক ইউ।